Hello students, আজি প্ৰায় বহু দিনৰ মূৰত আমি আকৌ এটা নতুন ক্লাছ কৰিবলৈ ওলাইছো। আমি যোৱা কেইদিনত কি হৈ গ'ল সবে গম পাইছা। তো কিছু ডিস্টাৰবেন্সৰ কাৰণে আমি ক্লাছটো কৰিব পৰা নাছিলো। তো আজিৰ পৰা আমি ৰেগুলাৰ ক্লাছ দিবলৈ চেষ্টা কৰিম। এইটো হৈছে অক্টোবৰ মাহ হয়। এইটো হৈছে অক্টোবৰ মাহ। আমি ডিসেম্বৰলৈকে কি কৰিম মানে ক্লাছ 10 কাৰণে কথা কৈছো দে মই ক্লাছ 10 কাৰণে। তো ডিসেম্বৰলৈকে কি কৰিম যিখিনি কনসেপ্ট আছে মেথছৰ মানে প্ৰতিটো চেপ্টাৰ যিখিনি কনসেপ্ট ৰিলেটেড বস্তু আছে সেইখিনি এবাৰ ৰিভিজন কৰিম। অক্টোবৰৰ পৰা ডিসেম্বৰৰ ভিতৰত গোটেইখিনি কনসেপ্ট মানে পুৰা ক্লিয়াৰ কৰিম। অক্টোবৰৰ পৰা ডিসেম্বৰ এইখিনি কৰিলো কনসেপ্টখিনি। তাৰ পিছত জানুৱাৰী মাহটো যদি পৰীক্ষা মাৰ্চত হয় তোমালোকৰ যদি মাৰ্চত হয় জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীটো আমি অকল প্ৰবলেমছ কৰিম, যিমান পাৰো প্ৰবলেমছ কৰিম। ঠিক আছে। তো এটো হৈছে দা নিউ স্ট্ৰেটেজি যে আমি আজি অক্টোবৰৰ 7 তাৰিখ নে 7 তাৰিখ। তো আজিৰ পৰা ডিসেম্বৰলৈকে যিমান আছে মেথছৰ মানে যিমান টপিক আহিব সেবা বোৰ্ডৰ কথা কৈছো দে মই অকল সেবা বোৰ্ডৰ যিমানখিনি টপিক আহিব তো এইখিনি আমি গোটেইখিনি ৰিভিজন কৰিম, কনসেপ্টখিনি ৰিভিজন কৰিম ফাৰ্ষ্ট। আৰু এইটো সেবা বোৰ্ডৰ বুলি কথা নাই কাৰণ CBSE বোৰ্ডৰো কি মানে কনসেপ্টবিলাক একে হয় কিন্তু তাহাঁতৰ কি হয় যে মানে প্যাটাৰ্নটো কিছু বেলেগ হ'ব পাৰে। তো তাহাঁতি নিজৰ কনসেপ্টটো বিল্ড কৰিব কাৰণে এইটো ভিডিও চাব পাৰে। ঠিক আছে। ওকে। তো লেটস স্টার্ট আজি আমি প্ৰথম চেপ্টাৰটো আৰম্ভ কৰিম মানে কনসেপ্টখিনি জাস্ট প্ৰেক্টিস কৰিম যে কি কনসেপ্ট আছে জাস্ট মানে বুজি লম। ঠিক আছে। কনসেপ্ট ক্লাস বুলি ক'ব পাৰে এইটো তোমালোকে। ওকে। তো ফাৰ্স্ট চেপ্টাৰটো আমাৰ আছে কি ৰিভিজন চেপ্টাৰ সবে জানা পুনৰালোচনা ফাৰ্স্ট পাৰ্টটো। এটা ফাৰ্স্ট পাৰ্টটোত আমাক কি কোৱা আছে জানা নে? ফাৰ্স্ট পাৰ্টটো কৈছে কি সমানুপাত। এটা অনুপাত মানে কি জানা? অনুপাত মানে হৈছে যদি আমি দুটা বস্তু তুলনা কৰো সাপোজ কেনেকুৱা সাপোজ 5 কেজিৰ লগত তুলনা কৰিছো 2 কেজি মানে সাপোজ 5 কেজি ৰাইস মানে চাউলৰ লগত তুলনা কৰিছো 5 কেজি সাপোজ something else আৰু পালছ মানে যোনটো আমাক কি বুলি কয় ডালি। তো এনেকুৱা তো যেতিয়া দুটা অনুপাত তুলনা কৰা হয় কি হয় যেতিয়া দুটা অনুপাত তুলনা কৰা হয় আমি তেতিয়া তাক কয় সমানুপাত। যেনে কেনেকুৱা সাপোজ A:B সমানুপাত C:D হল। মানে কি কৈছে যে এইটো এটা অনুপাত আৰু এইটো এটা অনুপাত। যেতিয়া দুটা অনুপাত আমি কম্পেয়াৰ কৰিম আমি তেতিয়া কম হেতু সমানুপাত। আৰু আমি এইখিনি বস্তু এনেকেও লিখিব পাৰো যে A/B = C/D। বুজি পাইছা? সকলোৱে বুজি পাইছা? দিস ইজ বেসিক কনসেপ্ট অফ সমানুপাত। বুজি পাইছা? ওকে। এইটো কথা লিখা আছে A:B and X:Y এটা কি হৈছে সমানুপাত। বুজি পাইছা? তাৰপিছত কি কৈছে যে যদি আমি এইটো বজ্ৰপূৰণ কৰি দিও তো কি হ'ব A/D = C/B হল। মানে আমি যদি সাপোজ এনেকে লিখো আমি তাৰ পৰা ক'ব পাৰো যে কি এই প্ৰান্তৰ দুটাৰ পূৰণ মানে যোনকেইটা শেষত ৰাখি আছে তাৰ পূৰণফল যোনকেইটা শেষত ৰাখি আছে তাৰ পূৰণফল মিডিল দুটাৰ পূৰণফলৰ সমান C/B। ঠিক আছে। বুজি পাইছা এইখিনি লিখা? বুজি পাইছা সকলোৱে? ওকে। সো হেতু কথা লিখা আছে যে প্ৰান্ত দুটা পূৰণফল মধ্য দুটা পূৰণফলৰ সমান। ওকে। তাৰ পিছত সমানুপাতত এটা বস্তু আছে। বস্তুটো কি এটা আছে প্ৰপৰচন।
আৰু প্ৰপৰ্শ্যন মানে কি প্ৰপৰ্শ্যনৰ অসমীয়াটো কি প্ৰপৰ্শ্যনৰ অসমীয়াটো হৈছে প্ৰত্যক্ষভাৱে মানে কি সাপোজ যদি আমি লিখো যে x proportion y মানে কি বুজা এইটো মিনিংটো কি এইটো মিনিংটো এইটোৱে যে যেতিয়া x টো বাঢ়িব আমাৰ y টো বাঢ়িব মানে চোৱা যদি x টো 2 হয় y টো 4 হ'ব যদি x টো 3 হয় y টো সাপোজ 6 হ'ব মানে চোৱা x টো প্ৰথমত বাঢ়ি চোৱা মানে প্ৰথমতে x টো আছিল 2 হে 2 পৰা 3 হ'ল সিমিলাৰলি y টো আছিল 4 হে 4 পৰা 6 হ'ল মানে কি x টো যিমানে বাঢ়িছে y টো বাঢ়িছে বুজি পালা this is the another concept this is called proportion বা অসমীয়াত ক'লে ব্যস্তনভাৱে নহয় প্ৰত্যক্ষভাৱে বুলি কয় প্ৰত্যক্ষভাৱে অসমীয়াত মানে প্ৰত্যক্ষভাৱে বিচৰণ কৰে ওকে বুজি পালা proportion তাৰ পিছত আহিব কি এটা তাৰ পিছত আহিব কি তাতে inversely মানে কি suppose x inversely proportional to y মানে কি যদি x টো বাঢ়ে আমাৰ কি হ'ব y টো কমিব মানে কেনেকুৱা যদি suppose x টো 2 হ'ল 2 আছিল তাৰ পিছত suppose y টো হ'ল 4 কিন্তু x টো যেতিয়া 3 হ'ল এটো আকৌ গৈ কেনে 2 হ'ল মানে চোৱা কি হৈছে x টো যিমানে বাঢ়িছে কিন্তু y টো ইমানে কমিছে বুজি পালা this is called inversely proportional এতিয়া যদি তেনেকে দুটা দিয়া থাকে আমাক ভ্যালু সাপোজ দুটা দিয়া থাকিলে কেনেকৈ কৰিব যদি মানে সাপোজ দুটা সাপোজ x মানে যদি দুটা ৰাখি দিয়া থাকে তেতিয়া আমি কি কৰিম যে x1 by x2 equal to y1 by y2 এটো হৈছে ডাইৰেক্টলি প্ৰপৰ্চনাল মানে প্ৰত্যক্ষভাৱে এন্ড যেতিয়া ইনভাৰ্সলি হয় তেতিয়া কি হ'ব x1 by x2 equal to y2 by y1 এই দুটা তোমালোকে লিখি থোৱা এই দুটা তোমালোকৰ মানে কিছুমান অংক কৰাত সুবিধা হ'ব বা কিছুমান প্ৰবলেমছ কৰাত সুবিধা হ'ব বুজি পাইছা এখিনিয়ে আছিল এই ফাৰ্স্ট পাৰ্ট টু কনসেপ্ট এখিনিয়ে আছিল সকলো বুজি পাইছা ওকে নাও মুভ টু দা নেক্সট পাৰ্ট এটা নেক্সট পাৰ্টটো কি কৈছে চোৱা নেক্সট পাৰ্টটো কৈছে কি বৰ্গ আৰু বৰ্গমূল এটা বৰ্গ কি জানা চোৱা 2 ৰ বৰ্গ কি সরি মানে 2 ৰ ওকে ওয়েট আচ্ছা 2 ৰ বৰ্গ কি সরি মানে কি এটা এই 2 ৰ বৰ্গ হৈছে 4 হ্যাঁ মানে কি স্কয়ার আৰু 4 ৰ বৰ্গমূল হৈছে 2 বৰ্গমূল মানে কি স্কয়ার ৰুট বুজি পাইছা দিস ইজ দা মেইন কনসেপ্ট এটো যদি জানা সব পাইবা বৰ্গ আৰু বৰ্গমূল বুজি পাইছা এতিয়া তোমালোকক মই 1 ৰ পৰা 10 লৈকে বৰ্গ কেইটামান লিখি দিও চাবা 1 স্কয়ার মানে জানা 1 2 স্কয়ার মানে 4 3 স্কয়ার মানে 9 4 স্কয়ার মানে 16 5 স্কয়ার মানে 25 6 স্কয়ার মানে 36 7 স্কয়ার মানে 49 8 স্কয়ার মানে 64 9 স্কয়ার মানে 81 আৰু 10 স্কয়ার মানে 100 এখিনি মন ৰাখিবা হল তাৰ পিছত এটা টেকনিক মই বহুত আগতে শিকাইছিলো এটো মই আজিও শিকাই দিও এটো আজিও শিকাই দিছো টেকনিকটো কেনেকুৱা টেকনিকটো হল সাপোজ তোমাক কিবা এটা ৰাখি বৰ্গ ওলাব দিছে সাপোজ আমাক বৰ্গ ওলাব দিছে সাপোজ 63 বৰ্গ মানে কি আমি এনেকৈ লিখো হল তো চোৱা ভালকে চাই লবা দে মন দিবা 63 বৰ্গ ওলাব দিছে আমি প্ৰথম কাম কি কৰিম 3 এই যোনটো 3 টো আছে ন দিস ইজ দা এককৰ স্থান মানে ইউনিট প্লেস দিস ইজ দা টেন্স প্লেস মানে কি দশকৰ স্থান
এই যোনটো 3টো আছে 3ক স্কোয়াৰ কৰিম 3ক স্কোয়াৰ কৰিলে কিমান হ'ব 0 9 হল তাৰ পিছত এই 6ক স্কোয়াৰ কৰিম 6ক স্কোয়াৰ কৰিলে কিমান হ'ব 36 হল দিস দা ফার্স্ট স্টেপ মোৰ ভালকে বুজি লবা তোমালোকে নেক্সট স্টেপত কি কৰিম চাবা নেক্সট স্টেপত কি কৰিম জানে এই যে 6 আছে এই যেটো 6 আছে 6 3 আৰু এই স্কয়াৰটো 2 টো পূৰণ কৰিম মানে কিমান পূৰণ কৰিম 6 3 আৰু 2 তো কিমান হ'ব 6 3 গুণ 36 তো এই 36 তো কেনেকৈ বহাবা যোনটো এই মানে সেকেন্ড লাইন হ'ব সেকেন্ড লাইনটো এটা ঘৰ বাদ দি মানে কি এই প্লেসটো বাদ দি কেনে এই প্লেসটো বাদ দি ইয়াৰ পৰা মানে বহা যাবা তো কিমান হ'ব 3 6 and 3 next কি কৰিলা জাস্ট এড কৰি দিলে হ'ল 9 6 9 3 this is the answer বুজি পালা this is the simplest way to find the square বুজি পালা আৰু এটা স্কয়াৰ আছে যেতিয়া এটা কোনোবাটা সংখ্যাৰ শেষত 5 থাকে সাপোজ 35 5 থাকিলে তো আৰু সহজ কেনেকে চোৱা কি কৰিবা 5 টুক স্কয়াৰ কৰিবা 25 তাৰপিছত 3 ৰ আগৰ ৰাখিটো কি মানে 3 আগৰ মানে কি প্ৰিভিয়াস নহয় দে নেক্সট তো কি মানে 3 ৰ পিছত কি আহে 4 আহে পুৰণ 4 কিমান হ'ব 12 this is the answer হল বুজি পালা সকলো বুজি পালা না ওকে নেক্সট আৰু এটা সৰু এটা কনসেপ্ট আছে হেটো কনসেপ্টটো হ'ল যে কি মানে যদি দুটা স্বাভাৱিক সংখ্যাৰ স্কয়াৰ মানে বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে মানে কেনেকুৱা চোৱা সাপোজ n স্কয়াৰ আৰু n প্লাস 1 স্কয়াৰ তো ইয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে তাৰ ফৰ্মুলাটো হৈছে কি তাৰ ফৰ্মুলাটো হৈছে টুৱাইস n এটো অলৱেজ মনত ৰাখিবা মানে কেনেকুৱা যদি কয় যে 5 স্কয়াৰ আৰু 6 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এনসাৰটো হ'ব 2 into 5 that's equal to 10 বুজি পালা সকলোৱে বুজি পালা বৰ্গ কি বৰ্গমূল কি বুজি পালা ওকে তেতিয়া হলে আজিলৈ মানে আমি নেক্সট ক্লাছত আকৌ লগ পাম আকৌ মানে ইয়াৰ নেক্সট চেপ্টাৰটোৰ কনসেপ্টখিনি ফাৰ্ষ্টতে আমি ডিসকাস কৰিলাম ঠিক আছে ওকে আজিলৈ মানে থ্যাংক ইউ